মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পিভি লাৰ্ণিং ক্লাছেছ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। তো চোৱা, আজি আমি অনুশীলনী 2.2ৰ বিষয়ে আলোচনা কৰিম। ইয়াতে প্ৰথমতে কৈছে চোৱা, এইটো এটা আছে 2টা 3টা 4টা। ইয়াৰে কি উলিয়াব দিছে যে প্ৰতিক্ৰম মানে উল্টা। 1/8 আছে, ইয়াৰ উল্টা কি হ'ব? 8/1 হ'ব। মানে 1/8 পূৰণ 8/1 কৰিলে কি পাম আমি? 8 কাটা যাব, 1 পাম। তো এইটোৱে কৈছে। 5ৰ উল্টা কি হ'ব? 5ৰ উল্টা হ'ব 1/5। যিটো কাটা যায় 1 পাম। ঠিক তেনেকুৱা ধৰণৰ প্ৰতিক্ৰম, এইবোৰক কি বুলি কোৱা হয়? প্ৰতিক্ৰম বুলি কোৱা হয়। তো আমি এইটোৰ বিষয়ে অলপ আলোচনা কৰোঁ। তাৰপিছত অনুশীলনী 2.2ত হয়নে? আমি আৰম্ভ কৰোঁ। কি কোৱা আছে? 1/6, মানে 1 নম্বৰত 1/6 হ'লে কি হ'ব? 6/1। তাৰপিছত 2 নম্বৰত কি দিয়া আছে? 8 হ'লে 1/8, মানে এইটো প্ৰতিক্ৰম হ'ব। ঠিক আছে। 3 নম্বৰটো লিখিব লাগিব, এইটো 3/7ৰ প্ৰতিক্ৰম কি হ'ব? 7/3, এইটো হ'ব। তাৰপিছত 4 নম্বৰত 31/5 দিয়া আছে, ইয়াৰে প্ৰতিক্ৰম কি হ'ব? 5/30। তো এই ধৰণে হ'ব, কিন্তু আমি ইয়াতে লিখোঁতে অলপ বেলেগ ধৰণে লিখিম। ঠিক আছে। এতিয়া তোমালোকে গম পাই গ'লা ইয়াৰ প্ৰতিক্ৰম কেনেধৰণে কৰিব লাগে। তো ইয়াতে লিখোঁতে আমি কি ধৰণে কৰিম চোৱা। এইটো থাকিল 1/6 প্ৰতিক্ৰম 6 বা 6/1 হৈছে। তাৰপিছত 2 নম্বৰটো চোৱা, 8ৰ প্ৰতিক্ৰম 1/8। ইয়াত 3 নম্বৰত কি কোৱা আছে? 3/7ৰ এইখিনি লিখিব লাগিব, কিন্তু প্ৰতিক্ৰম 7/3, এইটো হ'ব। 4 নম্বৰত কি হ'ব? 31/5ৰ প্ৰতিক্ৰম 5/31। প্ৰতিক্ৰম মানে ইংৰাজীত ইনভাৰ্স বুলি কয়, ওলোটা। এতিয়া আমি অনুশীলনী 2.2 এতিয়া চোৱা 2.2ত কি কোৱা আছে? 1 নম্বৰ প্ৰশ্নটোত প্ৰতিক্ৰম উলিয়াব লাগে, হয়নে? উল্টা উলিয়াব লাগে। প্ৰতিক্ৰম ইনভাৰ্স হ'ব। তেতিয়াহ'লে আমি কি কৰিম এতিয়া? 6ৰ প্ৰতিক্ৰম লগতে ওপৰত কৰি আহিলোঁ। প্ৰতিক্ৰম কি হ'ব? 1/6। 1/6। 3 নম্বৰত কি হ'ব? 1/2 প্ৰতিক্ৰম, এইখিনিয়ে লিখিব লাগে, বেলেগ একো নাই। 2 বা 2/1 উল্টা কৰি দিয়া, জাষ্ট হৈ যাব। চি নম্বৰত দিয়া আছে 8/17ৰ প্ৰতিক্ৰম 17/3। 3 নম্বৰত কি দিয়া আছে? 1ৰ প্ৰতিক্ৰম 1 হ'ব। 1ৰ প্ৰতিক্ৰম 1, কাৰণ 1/1 লিখিলে 1 পাওঁ, হয় নে নহয়? সেইকাৰণে তাৰপিছত ইমান টান নাই, আশা কৰোঁ তোমালোকে সহজভাৱে বুজি পাই আছো। ই নম্বৰটো চোৱা। ই নম্বৰটো এটা কাম আছে। কি দিয়া আছে? 2 সমস্ত 5/3 মানে কি হ'ব? 5 থাকিব, 5 2 10 13, এইটো হ'ব। ঠিক আছে। তেনেহ'লে এইটো হ'ব সমান, তলত 5 থাকিব, 5 2 10, 10 13ৰ প্ৰতিক্ৰম।
5/30 এইখিনি হ'ব 1 নম্বৰ গেল। তাৰপিছত আহোঁ আমি 2 নম্বৰ প্ৰশ্নত। প্ৰশ্নটোত কি কোৱা আছে আমি সেইটো চাওঁ। 2 নম্বৰত কৈছে যে মান নিৰ্ণয় কৰা। মান নিৰ্ণয় কৰা A, B, C তিনিটা দিয়া আছে। ইয়াতে কি হিচাপত দিয়া আছে যে 1 নম্বৰত হৰণ 3/8 তেনেহ'লে এইটো আমি কি কৰিব পাৰোঁ 6 হৰণটোকে যদি আমি পূৰণ কৰোঁ এইটো কি হৈ যাব 8 আৰু 3 আহি যাব। এইটো চেঞ্জ হৈ যায়। তাৰপিছত 3ৰে 6 কাটিলে 2 বাৰ তেনেহ'লে 2 আৰু 8 পূৰণ হৈ আছে 8 2 গুণে 16 ইয়াৰ এনচাৰ এইটো। 2 নম্বৰত কি দিয়া আছে 31 হৰণ 2/3 এতিয়া তোমালোকে এইটো নিশ্চয় পাৰিবা। যদি 31 পূৰণ কৰি দিওঁ ওপৰত 3 তলত 2 তেনেহ'লে 2ৰে 31ক নাযায় তেনেহ'লে এইটো কি হ'ব তলত 2 থাকিব 93 আহিব এইটো 3 গুণ 3 3 3 গুণে 9 এইটো আহিব উত্তৰ। ঠিক আছে 2 তাৰপিছত এইটোক যদি তোমালোকে আৰু সমস্তটো আনিব পাৰো কথা নাই আনিলে। তাৰপিছত 3 নম্বৰত কি দিয়া আছে 51 হৰণ 17/3 তেনেহ'লে এইটো কি কৰা 51 পূৰণ ওপৰত 3 তলত 17 17 3 গুণে 51 হয় আমি এইটো জানো নহ'লে পূৰণ কৰি চাব পাৰা এইটো 3 বাৰ যাব। ঠিক আছে তাৰপিছত 3 3 গুণে 9 এইটোৰ এনচাৰ আহিব এইটো। 4 নম্বৰত চোৱা 4 নম্বৰত কি দিয়া আছে 4 হৰণ ওপৰত 3 তলত 4 তেনেহ'লে কি হ'ব 4 পূৰণ ওপৰত 4 তলত 3 আহিব তাৰপিছত 16 তলত থাকিব 3 এইটো আহিব। আৰু যদি ভগ্নাংশত তোমালোকক ৰাখিব মন নাযায় তেতিয়াহ'লে তোমালোকে এই ধৰণে কৰিব পাৰো সমস্ত হিচাপত আনিব পাৰো এই ধৰণে আনিব পাৰো উত্তৰটো জানিলেও হ'ব এইখিনি থৈ দিলেও হ'ব। তাৰপিছত 5 নম্বৰত কি দিয়া আছে যে 3 হৰণ 2 সমস্ত 4/1 অ'কে 2 সমস্ত 4/1 আশা কৰোঁ এইটো টান লাগিব নালাগে তোমালোকৰ হয়নে। তেতিয়াহ'লে কি কৰা 3 হৰণে ৰাখা প্ৰথমতে এইটোক কাৰেকশ্যন কৰা মানে সমস্তটোক নোহোৱা কৰা এইটো মিশ্ৰ ভগ্নাংশত দিছে যিহেতু হৰণ তলত থাকিব 4 4 2 8 1 9 আহিল আৰু 3 পূৰণ ওপৰত তলত 9 এতিয়া তুমি কাটা 3ৰে 9 কাটিলে 3 বাৰ হয়নে তেতিয়াহ'লে আমি ইয়াতে কি পালো ওপৰত 4 তলত 3 এইখিনি পাই গ'লো। তাৰপিছত 5টো হৈ গ'ল এতিয়া বিৰ বি 2ৰ বিত কি কৈছে আমি এইটো চাওঁ এতিয়া 2ৰ বিৰ 1 নম্বৰ 1 নম্বৰত দিয়া আছে 2 সমস্ত 4/1 হৰণ 3 এতিয়া যদি আমাক উল্টাকে দিয়ে প্ৰথমতেতো 4 ঠিকে থাকে 4 2 8 1 9 হৰণ 3 অ'কে 9 তলত হ'ব 4 পূৰণ কৰি দিয়া। আচ্ছা তোমালোকে ইয়াতে এটা বস্তু গম পাবা যে ইয়াৰ তলত একো নাই মানে 1 আছে ঠিক আছে এইটো উল্টা কৰি দিলা উল্টা কৰি দিলে কি হ'ব 1/3 আহিব তেনেহ'লে 1/3 যদি আহে তেতিয়াহ'লে 3ৰে 9 কাটিব লাগিলে 3 বাৰ হয়নে 3 3 গুণে 9 তেতিয়াহ'লে এইটো কি হ'ব ওপৰত 3 তলত 4 এইটো হ'ব ইয়াৰে এনচাৰ। 2 নম্বৰটোত চাওঁ ইয়াতে হ'ব 60 তলত হ'ব 7 হৰণ দিয়া আছে 15 ঠিক আছে 15 তলত একো নাই মানে আমি জানিম এতিয়া কি আছে 1 আছে হয়নে তেতিয়াহ'লে হৰণটোক যদি আমি পূৰণত চেঞ্জ কৰিব লাগে আমি কি কৰিব লাগিব 1/15 আনিব লাগিব ঠিক আছে। এতিয়া আমি যদি চাওঁ 15ৰে 60 কাটিলে 4 বাৰ যায় নহ'লে ওপৰত 4 তলত কি থাকিব 7 ওপৰত 4 তলত থাকিব 7 আমি পাই গ'লো। 3 নম্বৰত কি দি আছে 5 সমস্ত 3/1 হৰণ 4 4 মানে কি তাৰ তলত একো নাই মানে কি আছে 1 আছে তেতিয়াহ'লে ইয়াতে 3 5 3 15 16 তেনেহ'লে এইটো কি হ'ব 16 3 পূৰণ 1/4 তেতিয়াহ'লে কি হ'ব 4/3 আহিব এনচাৰটো 4/3 4টো অলপ ভালকৈ দিছোঁ কেনেকৈ আহিব চোৱা এইটো আহিব 4/3 এইটো চোৱা 4ৰে 16 কাটিলে কিমান হ'ব 4 বাৰ তেনেহ'লে এইটোৱে আহিল হয়নে নহয় আমি এইটো পাই গ'লোঁ।
তিনিটা হ'ল, তাৰপিছত 4 আৰু 5। অ'কে, 4 নম্বৰত 4 সমস্ত এইটো দিয়া আছে 4 সমস্ত 3/1 হৰণ 3 4 নম্বৰটোত। কি দিয়া আছিলে 4 সমস্ত 3/1 3/1 হৰণ 3। তেতিয়াহ'লে আমি কি কৰিম 3 4 12 একে 13 হৰণ 3ৰ তলত কি লিখিব পাৰো, তাৰ তলত আমি কি লিখিব পাৰো 1টো লিখিব পাৰো, হয়নে? তেতিয়াহ'লে আমি ইয়াতে আৰু কি কৰিম 13 তলত থাকিব 3 হৰণ হলে পূৰণ, ওপৰত 1 তলত হ'ব 3। তেতিয়াহ'লে 3 3 গুণে 9 13 গুণে 13 এইটো হ'ব উত্তৰ। 5 নম্বৰটো কি দিয়া আছিলে 5 নম্বৰটো দিয়া আছিলে যে 4 সমস্ত 7/3 আৰু হৰণ দিছে 7। কি দিছিলে 4 সমস্ত 7/3 4 সমস্ত 7/3 হৰণ 7। তেতিয়াহ'লে আমি তলত 7 থাকিব 7 4 গুণ 28 29 30 31 হয়নে? পূৰণ কৰিব লাগিলে চোৱা ইয়াৰ তলত একো নাই মানে কি আছে 1 আছে, তেতিয়াহ'লে 1/7 তেনেহ'লে কি হ'ব এইটো 31 আৰু 7 7 গুণে 49 এইটো হ'ব উত্তৰ। তাৰ পিছৰ প্ৰশ্নত যাওঁ আমি নম্বৰ 3 নম্বৰ যেতিয়া আহিম তেতিয়া চোৱা ইয়াতে কি কোৱা আছে 1 নম্বৰত কি দিছে 3 সমস্ত, আচ্ছা আমি যদি এইটো চাওঁ ডাইৰেক্ট যদি কৰোঁ 3 সমস্ত দিয়া আছে তেনেহ'লে তলত 6 থাকিব হয় নে নহয়? এইটো কৰি লৈছো ৰ'বা 3 সমস্ত 6/1 হৰণ 2 সমস্ত 3/1 এইটো আমি কি কৰিব পাৰো 6 হৰণটোক যদি আমি হৰণে কৰোঁ বাৰু এইটো তলত 3 থাকিব হয় না 6 3 18 কে 19 3 6 কে 7 অ'কে। তো 19 এইটো 6 হৰণটো পূৰণ কৰিব এইটো 3 তলত 7। এতিয়া আমি জানো 3ৰে 6 কাটিলে কিমান বাৰ 2 বাৰ কৈ নাযায়, তেনেহ'লে কি আহিব ইয়াতে ওপৰত কি আহিব 19 তলত থাকিব 7 গুণে 14 এইটো হ'ব উত্তৰ। এতিয়া যদি আমি 2 নম্বৰত চাওঁ 2 নম্বৰত যদি চাবলৈ যাওঁ কি আছে 5 সমস্ত 3/2 হৰণ 4 সমস্ত 4/1 ইয়াতে 3 5 15 16 17 হৰণ 4 4 16 কে 17 তেনেহ'লে 17 তলত থাকিব 3 পূৰণ ওপৰত থাকিব 4 তলত থাকিব 17 হয়নে? তেনেহ'লে ইয়াতে কি হ'ব কাটাকাটি যদি আমি কৰোঁ 17ৰে 17 কাটা যায়, ওপৰত কিমান থাকিল 4 তলত থাকিল 3 এইটো আহিল। 3 নম্বৰটো কি কৈছে 11 সমস্ত 13/7 হৰণ 4 সমস্ত 13/2 এইটো অলপ ডাঙৰত দিছে 13 তেনেহ'লে 3 কিমান হয় 11ৰ লগত যদি আমি 13 গুণ কৰোঁ 1 এইফালে 3 143 হ'ব ঠিক আছে 143 তাৰ লগত যোগ 7 কৰা কিমান হ'ব 150 হ'বনে? নহ'লে এইটো 150 হৰণ কিমান থাকিব 13 13 4 গুণে 52 54 54। তাৰপিছত আমি ইয়াতে আৰু কি কৰিব পাৰোঁ 150 divided by 13 হৰণটোক পূৰণ কৰি দিম 13 তলত থাকিব 54। তেতিয়াহ'লে ইয়াতে 13 আৰু 13 গুচি যাব আৰু কিবা যাব নেকি চোৱা 54 লগত যদি 5 পূৰণ কৰি 150 পাম নে 5 নহয় 2ৰে যদি কাটো 2 2 গুণে 4 2 7 গুণে 14 2ৰে 2 7 গুণে 14 2 5 গুণে 10 3ৰে যাব 3ৰে যায় এতিয়া যদি আমি ইয়াক 3ৰে কাটো 3 9 গুণে 27 হয়নে 3 2 গুণে 6 3 5 গুণে 15 ওপৰত 25 তলত থাকিব 9 নহ'লেতো আমি কি পালোঁ ওপৰত 25 তলত পালোঁ এনচাৰ 4 নম্বৰটো
মই 4 নম্বৰটো লিখি লৈছোঁ, তাৰপিছত তলত লৈ যাম, হয়নে? 4 নম্বৰটো কি দি আছে? 3 সমস্ত 6/5 হৰণ 2 সমস্ত 5/4। অ'কে। আমি এইটো লৈ আহিলোঁ। ঠিক আছে, ইয়াতে এইটো আমি কাম কৰিব লাগে। অংক এনেকুৱা ধৰণৰ অংক দিলে অলপ বহীত কাটা-কাটি বেছি হয়। চোৱা, 6টো 6 থাকিব, তাৰপিছত 6 3 গুণে 18, 18ৰ লগত 5 মাৰিলে 8 5 13, 23 হৰণ 5 থাকিব, 5 2 10 4 14, হয়নে? তাৰপিছত কি থাকিল? 23/6 হৰণটোক পূৰণ কৰা, তলত আহিব 14, ওপৰত যাব 5। কিবা কাটা যায় জানো? কাটা যদি নাযায়, যাবও পাৰে। চোৱা, তলত যদি 6 পূৰণ 14 ৰাখিলোঁ, ওপৰত যদি 23ৰ লগত পূৰণ কৰোঁ, 5 3 15, 5 7 থাকিল 1, 10 1 11, 3ৰে যাব জানো? 3 3 গুণে 9, 2 25 নাযায়, তেতিয়াহ'লে এইটোৱে থাকিব। তেনেহ'লে তলৰটো আমি 6ৰ লগত 14 পূৰণ কৰি দিম। 6ৰ লগত 14 পূৰণ কৰিলে কি পাম? 6 4 গুণ 24, 4 7 থাকিল 2, 6 গুণ 6 দিয়ে 8, 80 দিব এনচাৰ। ইয়াতে আশা কৰোঁ 4টাই আছিল নে? 4টাই আছিলে, তো 4টা হৈ গ'ল। আমি পিছৰ প্ৰশ্নটোলৈ আহোঁ। কি দি আছে? 3। 3 নম্বৰৰ 1। 3 নম্বৰৰ 1ত কি দি আছে? 3/4 4ৰ ইমানক, তাৰমানে দিছে পূৰণ 8/15, ঠিক আছে? ইমানক ইমানেৰে হৰণ, তাৰমানে হৰণ কৰা 2 মানে কি 4, 4 2 8 3 11 হৈ গ'ল। মই ডাইৰেক্ট পাতি দিছোঁ এইটো। তোমালোকে নিশ্চয় জানা এইটো কেনেকৈ পাতিব লাগে। প্ৰথমতে তোমালোকে এইটো লাইন পাতি ল'বা, তাৰপিছত এইটো লাইন পাতিবা, হ'ব? আৰু নহ'লে ডাইৰেক্ট এইটো লাইন পাতিলেও কোনো কথা নাই। এতিয়া চোৱা, ভিতৰত প্ৰথমতে কি যায়? এইটোক 4ৰে 8ক 2 বাৰ যায়, হ'ব? আৰু 3ৰে 15ক যায় 5 বাৰ। তেনেহ'লে ইয়াতে কি ৰৈ গ'ল? ওপৰত 2, তলত আছে 5। হৰণ দিছে, হৰণটোক পূৰণ কৰা, ওপৰত 4, তলত 11। কিবা যায় জানো? 4 2 গুণে 8, আৰু ইয়াতে 55, আমি এইটোৱে পাম। এইটো হ'ব এনচাৰ। তাৰপিছত 2 নম্বৰটো যদি মই ইয়াতে লওঁ, 3ৰ 2, আশা কৰোঁ এতিয়া ল'লে কোনো অসুবিধা হ'ব নালাগে। মই এটা বৰ্ডাৰ টানি দিছোঁ বাৰু। তাৰপিছত ইমানৰ প্ৰতিক্ৰমেৰে ইমানক হৰণ কৰা। ইয়াৰ প্ৰতিক্ৰমেৰে মানে কি? 11/6ৰে ইমানক হৰণ কৰা। ইয়াৰ প্ৰতিক্ৰমটো এইটোৱে হয়নে নহয়? তেনেহ'লে প্ৰথমতে কি কৰা? 1 সমস্ত 22 কি আছে? 13ক হৰণ 11/6, প্ৰতিক্ৰম এইটো। তাৰপিছত 22 গুণে 22, এইটো কিমান হ'ব? 25 35, ওপৰত থাকিব 35, তলত থাকিব 22, হৰণটোক পূৰণ কৰা 6, তলত থাকিব 11। অ'কে। চোৱা, 2ৰে 3 বাৰ, 2ৰে ইয়াক কাটিব লাগিলে 11 বাৰ হৈছে। আৰু কাটা যায় জানো? আৰুতো কাটা নাযায়। নেক্সটলি 35 3 গুণে কিমান? 3 5 গুণ 15, 5 7 থাকিল 1, 3 3 9 10, 105, 11 11 গুণ 100,
এইটো হ'ব উত্তৰ। 2 নম্বৰ হ'ল। এতিয়া আহোঁ 3 নম্বৰ। এইটো চব ভাষাৰ খেলা আছে, আখৰৰ লেংগুৱেজৰ খেলা, বেলেগ একোৱেই নাই। ইয়াতে কি দি আছে, ইমান আৰু ইমানৰ পূৰণফলক ইমান আৰু ইমানৰ পূৰণফলেৰে হৰণ কৰা। অ'কে, প্ৰথমতে এইটোৰ পূৰণফল উলিওৱা। এইটোৰ পূৰণফল মানে কি 1/3 পূৰণ 2/5। এনচাৰ নাই, 2 × 2 5 × 15। এইটো ইমান আৰু ইমানৰ পূৰণফলেৰে হৰণ কৰা। আৰু 3/7 পূৰণ 2/5। এইটো কিমান আহিব, 3 × 2 = 6, 7 × 5 = 35। এইটো আৰু এইটোৰ কথা কৈছে। এতিয়া কি কৈছে, হৰণ কৰা, ইমান ফলেৰে হৰণ কৰা। এইটো দি এইটোক হৰণ কৰিব লাগে। ঠিক আছে, আমি কথা কৰিলোঁ, উলিয়াই ল'লোঁ। তেতিয়াহ'লে আমি এতিয়া কি কৰোঁ, এতেকে 2 আৰু 15ক হৰণ কৰিব লাগে 6 আৰু 35ৰে। তেতিয়াহ'লে কি হ'ব, 2/15 হৰণটো পূৰণ 35 তলত হ'ব 6। এতিয়া চোৱা, 5 3 × 15, 5 7 × 35, হয়নে? তাৰপিছত 2ৰে 6 কাটিলে 2 3 × 6। নহ'লে আমি ইয়াতে কি পালোঁ, ওপৰত পালোঁ 7, তলত পালোঁ 3 3 × 9। আমাৰ এইটো থাকিল 7/9। তাৰপিছত 4 নম্বৰ, 5 নম্বৰ আৰু 2টা আছে। 3 নম্বৰৰ প্ৰশ্ন আৰু 2টা আছে। ভিডিঅ'টো বহুত দীঘল কৰিব মন নাযায়, কাৰণ বেছি দীঘল হ'লে পঢ়াত ইমান এটা ইণ্টাৰেষ্ট নালাগে, হয়নে? বৰিং লাগি যায় পঢ়িব বহিলে। অলপকৈ পঢ়িব লাগে, ভালকৈ পঢ়িব লাগে। চোৱা, ইয়াতে কি হৈছে, 2টা সংখ্যাৰ পূৰণফল ইমান। যদি এটা সংখ্যা ইমান হয়, তেন্তে অন্য সংখ্যাটো নিৰ্ণয় কৰা। অ'কে, আমাক কি দিয়া আছে, আমি ধৰা সংখ্যাটো x আমি ধৰি ল'লোঁ, বা y যিকোনো ধৰি লোৱা। ধৰা হ'ল, আমি এইটোত এনেকৈ লিখিলে বেছি ভাল হ'ব, বুজি পাবা। ধৰা হ'ল সংখ্যাটো কি ল'বা, x ল'লে পূৰণৰ লগত মিলি যায়, y লৈ লোৱা। হ'ব, এতেকে y পূৰণ 9 আৰু 14 = কি দিয়া আছে, এক সমস্ত 2/1। সেইটো কৈছে। তেনেহ'লে এইটো যদি কৈছে, তেতিয়াহ'লে আমি কি ল'ব পাৰোঁ, এতিয়া y ৰ মানহে উলিয়াব লাগে, হৈ গ'ল। y তাৰপিছত পূৰণ 9 আৰু 14, এইটো ঠিকে থাকিল। তলত 2 1 × 2 = 3, এইটো হ'ল। এতিয়া কি কৰা, y = ওপৰত 3 তলত 2, এইটো পূৰণ কৰা 14, তলত আহিব 9। আমাৰ সমান চিন পাৰ কৰি দিলে উল্টা হৈ যায়, 2ৰে 14 কাটিলে 7 বাৰ, হয়নে? আৰু এতিয়া 3ৰে 9 কাটিলে 3 বাৰ। তেনেহ'লে y ৰ মান আমি পাই গ'লোঁ। y ৰ মান আমি কি পালোঁ, y = 7/3। এইটোৱে হ'ব সংখ্যাটো। এই ধৰা হ'ল বুলি ল'লে তাৰমানে কি হয়, এটা সহজভাৱে আমি কৰিব পাৰোঁ। এতিয়া আমি আহোঁ অন্য এটাত। এইটোত কি কোৱা আছে, 5 নম্বৰ। আমি এইটোও চাওঁ। এখন গাড়ীয়ে ইমান ঘণ্টাত ইমান কিলোমিটাৰ বাট অতিক্ৰম কৰিলে 1 ঘণ্টাত গাড়ীখনে কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। আমি এইটোৰ বিষয়ে অলপ চালে, অ'কে, এইটো স্পীড ডিষ্টেঞ্চৰ কথা আহি গ'ল। গাড়ীয়ে তেনেহ'লে ঘণ্টাত ইমান কিলোমিটাৰ বাট অতিক্ৰম কৰে।
গাড়ীখনে গাড়ীখনে 3/3 ঘণ্টাত 240 কিলোমিটাৰ km দিছোঁ, কিলোমিটাৰ বাৰ অতিক্ৰম কৰে। তেনেহ'লে এইটো যদি আমি চাওঁ, তেনেহ'লে গাড়ীখনে 3 9 10 ঘণ্টাত 240 কিলোমিটাৰ যায়। ছেকেণ্ড লাইন, তেনেহ'লে 1 ঘণ্টাত কিমান যাব? 1 ঘণ্টাত আকৌ এইটো দি কি কৰিব লাগিব? এইটোক হৰণ কৰিব লাগিব। হয়নে? হৰণ মানে কি? এইটো দি পূৰণ কৰি দিলে হৈ গ'ল, এইটো দি এইটোক পূৰণ কৰি দিলে হৈ গ'ল। তেতিয়াহ'লে কি কৰিব লাগিব এতিয়া? 1 ঘণ্টাত, হয়নে নহয়? এতেকে 1 ঘণ্টাত গাড়ীখনে যায় 240টো ঠিকে থাকিব, এইটো পূৰণ আহিব, ওপৰত 3 তলত 10 কিলোমিটাৰ। তেনেহ'লে কি হ'ব? প্ৰথমতে 0 দি 0 কাটিব পাৰি। 24 3 গুণে কিমান হয়? 3 4 গুণে 12 দিয়ে হাতে গেলে 3 2 6 1 72 কিলোমিটাৰ। এটোই আছিলে উত্তৰ। বেলেগ একো নাই ইয়াতে, ইমান এটা টানো নাই। তাৰপিছত আমি চাওঁ আৰু কিমানটা প্ৰশ্ন আছে। প্ৰশ্ন বেছিকৈ থাকিলে বেছি আছে বাৰু। 3 নম্বৰ হ'ল, এতিয়া 4 5 6 7 8 9 10 হয়নে? আমি এইখিনি পিছৰ ভিডিঅ'ত আলোচনা কৰিম বাৰু, ঠিক আছে? আজিৰ ভিডিঅ'ত ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।